চতুৰ্থ ক্লাস আজি আমি কোডিং ডিকোডিং খিনি কমপ্লিট কৰিম আমি আগৰ ক্লাস কেইটাত সিৰিজ ৰিজনিং এনালজি ৰিজনিং ক্লাসিফিকেশন ৰিজনিং কেনেকৈ কৰিব লাগে কেনেকৈ সলভ কৰিব লাগে ট্ৰিক্স টিপস সমূহ দিছিলো লগতে আমি কিছুমান কোৱেশ্চন সলভ কৰিছিলো বেলেগ বেলেগ টাইপৰ কেনেকৈ কোৱেশ্চন আহিব পাৰে ঠিক তেনেদৰে আজি কোডিং ডিকোডিংৰ যিমান বিলাক প্ৰবলেম যিমান বিলাক কোৱেশ্চন এক্সামত আহে যিমান বিলাক আপোনালোকৰ ডাউট আছে সকলোখিনি ক্লিয়াৰ হৈ যাব এইটো ভিডিও শেষলৈকে চাব বেলেগকৈ আৰু কোডিং ডিকোডিংৰ কাৰণে ভিডিও চাব লগা নহয় ঠিক আছে কোডিং ডিকোডিংৰ question solve কৰোতে যেখিনি আমাক নলেজ লাগে যেখিনি টিপস লাগে ট্ৰিক্স লাগে সেইখিনি গটেই আমি প্ৰথমতে ডিসকাস কৰিলম সেইখিনি জানাৰ পিছত আপুনি যি কোনো কোৱেশ্চন আহিলে কোডিং ডিকোডিংৰ আৰামত সলভ কৰি আহিব পাৰিব এক্সামত ঠিক আছে ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব নহলে কিছুমান বস্তু আপুনি ডাউট থাকি যাব ঠিক আছে আৰু ইম্পৰ্টেন্ট কোৱেশ্চন সলভ কৰিম লগতে কেইটামান বেলেগ বেলেগ টাইপৰ কোডিং ডিকোডিং কেনেকুৱা কোৱেশ্চন আহে যাতে আপুনি আইডিয়াখিনি পাই যায় এক্সামত আহিলে লগে লগে কৰিব পাৰিব কি জানাটো দৰকাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন আমি সলভ কৰিব লাগিলে আৰু কি আলোচনা কৰিম ভিডিওটোত সেইখিনি অলপ কৈলো অলৰেডি কৈছো কোডিং ডিকোডিং টু ৰিজনিংৰ সকলোতকৈ ইজি টপিক হয় আৰু ইয়াৰ পৰা কোৱেশ্চন আহিলে যদি এৰি আহিব লগা হয় তেতিয়া বহুত দুখৰ কথা ঠিক আছে ইয়াৰ কাৰণে আপুনি ইংলিশ আলফাবেটৰ প্লেস ভ্যালু ৰ্যাঙ্ক বা অপোজিট লেটাৰ ভাৱেল কি সেইখিনি জানিলে যথেষ্ট বেলেগ কে আমাক আৰু বহুত নলেজ না লাগে বেসিক ম্যাথমেটিক্স অলপমান জানিব লাগে আৰু এইটো ভিডিও চালে আপুনি কোডিং ডিকোডিং এৰি আহিব লগা এক্সামত নহয় অলৰেডি কলোৱে এতিয়া কথাটো হল আপোনাৰ আলফাবেটৰ ওপৰতে সকলোখিনি খেল কোডিং ডিকোডিংত ঠিক আছে আলফাবেটৰ প্লেস ভ্যালু এ বি সি ডি কোন আমাৰ আলফাবেটখন জেডলৈকে আছে জেডলৈকে এ টু থাকে কিমান নম্বৰত ইফালৰ পৰা যদি আমি চাও এ টু 1 নম্বৰত থাকে বি টু 2 নম্বৰত থাকে সি টু 3 নম্বৰত থাকে ডি টু 4 নম্বৰত থাকে তেনেকে জেড টু কিমান থাকিব 26 নম্বৰত থাকে কাৰণ 26 টা আমাৰ আখৰ আছে এবিসিডি খনত এতিয়া কথাটো হল এটো ইফালৰ পৰা সিধাকে যদি কয় উল্টাকে জেড টু কিমান নম্বৰত আছে ইফালৰ পৰা যদি আমি চাও 1 নম্বৰত থাকে তাৰছত y টু 2 নম্বৰত থাকে তেনেকে আমি নলেজখিনি জানিব লাগিব উল্টাকে কোনটো কিমানত থাকে পাল্টাকে কোনটো কিমান নম্বৰত থাকে এইখিনি জানিলেই আমি কোডিং ডিকোডিং আৰামত সলভ কৰিব পাৰিম ঠিক আছে এই সকলোবিলাক মনত ৰাখাৰ কাৰণে ট্ৰিক্স আছে সেইখিনি ট্ৰিক্সে আলোচনা কৰিম প্ৰথমতে ভালকৈ যাতে আপুনি কোডিং ডিকোডিংৰ কোৱেশ্চন আহিলে লগে লগে সলভ কৰিব পাৰে ঠিক আছে এবিসিডি খনত আৰু কিছুমান বস্তু আপোনাক কোৱেশ্চনত সুধে যে এৰ অপোজিট কি হয় অপোজিট মানে ইফালৰ পৰা এ টু কিমান নম্বৰত আছে 1 নম্বৰত আছে এতিয়া হেখৰ পৰা জেড টু কিমান নম্বৰত আছে 1 নম্বৰত আছে ইফালৰ পৰা যদি আহো মানে এৰ অপোজিট জেড তেনেকে বিৰ অপোজিট কি হ'ব y ইয়াৰো ট্ৰিক্স আছে ঠিক আছে আৰু ইফালৰ পৰা আমি জেড টু 1 নম্বৰত থাকে y টু 2 নম্বৰত থাকে x টু 3 নম্বৰত থাকে এইখিনি উলিয়াও ট্ৰিক্স আছে এইখিনিও আলোচনা কৰিম লগতে আমি a b c d খনৰ a m টু কোন নম্বৰত থাকে p টু কোন নম্বৰত থাকে q টু কোন নম্বৰত থাকে এই সকলোবিলাক কেনেকৈ মনত ৰাখিব লাগে তাৰ কাৰণে আমি ট্ৰিক্সখিনি আলোচনা কৰিম ঠিক আছে বেসিক ম্যাথমেটিক্স অলপমান জানিব লাগে যোগ বিয়োগ পূৰণ হৰণ আৰু আমাৰ মেইন খেলখন আলফাবেটৰ ওপৰত a b c d খনৰ ওপৰত ঠিক আছে এতিয়া আমি সকলোৱে জানো ৰ্যাঙ্ক কাক কয় ৰ্যাঙ্ক a b c d খনৰ ৰ্যাঙ্ক মানে এৰ ৰ্যাঙ্ক কি 1 b ৰ ৰ্যাঙ্ক 2 c 3 4 মানে কোনটো কিমান নম্বৰ থাকে 5 6 7 8 9 10 11 12 13 আপুনি এক্সামত এনেকৈ লিখি লব পাৰে মই যেনেকৈ দিছো এটো ফৰমেটত লিখিব লাগিব এম লৈকে লিখক তাৰপৰা এন ৰ পৰা এনেকৈ যাওক ঠিক আছে এটো লিখতে আপোনাৰ 10-12 সেকেন্ড যাব যদি এটো লিখি লয় কোডিং ডিকোডিংৰ কোৱেশ্চন আপুনি লগে লগে পাৰিব কিন্তু লিখি নললে কথা নাই তাৰ কাৰণে মই টিপস কম 13 নম্বৰ হৈ গল 14 15 16 17 18 19 20 21 22 23 24 25 26 ঠিক আছে এটো ৰ্যাঙ্ক 26 এটো 25 নম্বৰত এটো এনেকে 22 নম্বৰত ঠিক আছে এইখিনি হল ৰ্যাঙ্ক এবিসিডি খনৰ কোনটোৰ কিমান ৰ্যাঙ্ক মানে প্লেস ভ্যালু বা ৰ্যাঙ্ক বুলি ক'ব পাৰি এইখিনি আমাৰ জানাটো বহুত বেছি দৰকাৰ কোডিং ডিকোডিংৰ কাৰণে আৰু যে কলো এৰ অপোজিট কোনটো জিৰ অপোজিট কোনটো জেৰ অপোজিট কোনটো তাৰ কাৰণে এনেকে যদি আপুনি ফৰমেটত লিখি লয় কোৱেশ্চন এটা সলভ কৰাৰ আগতে এতিয়া আপোনাৰ বহুত ইজি হৈ যায় লগে লগে পাৰিব ঠিক আছে ইয়াতে যেনেকে জুনটোৰ তলত জুনটো আছে হেতু হল অপোজিট এটো এ টু জেডৰ অপোজিট বা জেড টু এৰ অপোজিট মানে উল্টা আই আৰ জেৰ অপোজিট কিউ কে এৰ অপোজিট পি ইৰ অপোজিট ভি ডি ৰ অপোজিট ডব্লিউ বা ডব্লিউৰ অপোজিট ডি মানে উল্টা পাল্টাকে এটো ফৰমেটত যদি লিখি লয় আপুনি তেতিয়া গম পাব যে এম টু এন ৰ অপোজিট কেনেকৈ অপোজিট
ইফালৰ পৰা যদি আমি ABCD খনত যাও তেতিয়া হলে ধৰা হল এটোৰ কথা f টো কিমান নম্বৰ আছে 1 2 3 4 5 6 নম্বৰত আছে এতিয়া এটোৰ অপোজিট বা উল্টা কি হ'ব আমি ইফালৰ পৰা 6 নম্বৰত আহিব লাগিব ঠিক আছে মানে ABCD খনৰ ইফালৰ পৰা আমি লিখাত অলপ বেলেগ ষ্টাইলত লিখিছো ইয়াতে যাতে আমি সহজতে বুজি পাও এতিয়া ইফালৰ পৰা যদি আমি 6 নম্বৰত যাও এটা দুটা 3 4 5 6 ঠিক আছে f ৰ অপোজিট কি হল u বা u ৰ অপোজিট f এটা এটো ওলা ট্ৰিক্স কেনেকুৱা ইফালৰ পৰা মানে লেফট সাইডৰ পৰা যদি আমি ৰ্যাঙ্ক চাও ABCD খনৰ আখৰ বিলাকৰ জিমান ওলাই মানে 6 নম্বৰত f আছে জিমান ওলাই তাক আমি 27 ৰে বিয়োগ কৰিব লাগে 27 বিয়োগ 6 কিমান হল 27 6 গলি 21 ঠিক আছে এটা 21 নম্বৰটো হ'ব তাৰ অপোজিট মানে 21 নম্বৰত যোনটো আছে 21 নম্বৰত কোনটো আছে u টো আছে ঠিক আছে এই কাৰণে u আৰু f এটা আন্তৰ উল্টা অপোজিট এটো ট্ৰিক্স আপুনি এনেকে লিখি লব পাৰে বেছি সময় নালাগে 10-12 সেকেন্ডত আপোনাৰ এখিনি কমপ্লিট নেক্সট আমি আৰু এটা বস্তু মনত ৰাখিব লাগিব প্লেস ভ্যালু মনত ৰাখাৰ উপায়টো কমে তাৰ কাৰণে আপুনি ৰ্যাঙ্কটো কৈ দিলো ৰ্যাঙ্ক কাক কয় অপোজিট কৈ দিলো আপোনালোকক কোনটো কাৰ অপোজিট কেনেকে উলাব লাগে হেইটো কৈ দিলো 27 ৰে ৰ্যাঙ্কটো বিয়োগ কৰিব লাগে এটো কৈ দিলো নেক্সট ভাৱেল আমি সকলোৱে জানো ভাৱেল কি কি থাকে ABCD যিখিনি কৈছো এইখিনি বস্তু বহুত ইম্পৰ্টেন্ট আপুনি কোৱেশ্চন সলভ কৰিলে গম পাব ইয়াৰ ইম্পৰ্টেন্স কিমান A E I O U ঠিক আছে O U এইকেইটা হল আমাৰ ভাৱেল ইয়াৰ পৰাও কিছুমান কোৱেশ্চন আহে কেনেকে আহে আপুনি এতিয়া সলভ কৰিলে গমে হ'ব এতিয়া আমি সলভ কৰিম 10টা মান কোৱেশ্চন বেলেগ বেলেগ টাইপৰ এখিনি আমাৰ কমপ্লিট ভাৱেল কাক কয় ভাৱেল আৰু বাকি বিলাকক কি বলে কনসনেন্ট আমি জানো যে স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ অসমীয়া যদি কও তাৰ আপুনি মনত ৰাখিব লাগিলে ৰ্যাঙ্ক বিলাক কেনেকে মনত ৰাখিব প্ৰথমটো হল ইজতি বুলি এটা মনত ৰাখিব লাগে ইজতি মানে E J O T Y ইজতি শব্দটো আপুনি মনত ৰাখিব এটো বহুত ইজি শব্দ হয় আপোনাৰ মনতো থাকিব এটো মনত ৰাখিলে আপোনাৰ কোডিং ডিকোডিং বহুত বেছি ইজি হৈ যাব E মানে 5 ঠিক আছে 5 ৰে আপুনি পূৰণ কৰি যাওক J মানে 5 2 গুণ 10 O মানে 15 5 3 গুণ T মানে 5 4 গুণ 20 Y মানে 5 5 গুণ 25 5 10 15 20 25 মানে ৰ্যাঙ্কটোৰ কাৰণে আমি এটো ফৰ্মুলা মনত ৰাখিব লাগে E মানে 5 নম্বৰত আছে এইটো J 10 নম্বৰত আছে J2 আমি যদি E টো জানো কিমান নম্বৰত আছে তেতিয়াহলে আমাক D আৰু F খুদিলেও আমি পাৰিম কাৰণ আখে-পাখে আছে ঠিক আছে যেনেকৈ J আমাক খুদে J আমি জানো 10 নম্বৰত আছে কিন্তু J আখে-পাখে যদি H ৰ কথা হতে বা I ৰ কথা হতে আমি গম পাম যে J যদি 10 নম্বৰত আছে H টো কিমানত থাকিব দুটা আগত J টো 8 নম্বৰত থাকিব মানে ইজৰিটো মনত ৰাখিলে আপোনাৰ লগে লগে মনত থাকি যাব তাৰ পিছতো মই কিছুমান আৰু ট্ৰিক্স দিম যাতে আপোনাৰ আৰু ভালকে মনত থাকি যায় চিৰদিনৰ কাৰণে এতিয়া এখিনি আলোচনা কৰিম প্ৰথমতে কেনেকে আমি ৰিমেম্বাৰ কেনেকে মনত ৰাখে আমি ৰ্যাঙ্কখিনি এতিয়া অপোজিটৰ কথাটো কলোৱে অলৰেডি অপোজিট আপুনি এনেকে ওলাব পাৰিব বা 27 ৰ পৰা ইফালৰ পৰা গলে যোনটো ৰ্যাঙ্কত আছে হেতু সংখ্যা বিয়োগ কৰি দিলে আপুনি যেটো পাব হেতু আপোনাৰ অপোজিট এনেকে ওলাব পাৰিব এতিয়া নেক্সট এইখন হল আমাৰ ABCD এটা ABCD কোন সিধাকে লিখিছো 1 ৰ পৰা 26 লৈকে ঠিক আছে এইটো হল ৰ্যাঙ্ক 1 2 3 4 5 এনেকে ৰ্যাঙ্ক এটা ৰ্যাঙ্ক কেনেকে মনত ৰাখিব আমি সৰুৰ পৰা পঢ়ি আছো ABCD এটো কিমান ABCD আমাৰ মুখতে আছে এ যদি খুদে আমি লগে লগে কৈ দিব পাৰো 1 নম্বৰত B খুদিলে 2 নম্বৰত C খুদিলে 3 নম্বৰত D খুদিলে 4 নম্বৰত ঠিক আছে আমি এখিনি সকলোৱে জানো ঠিক আছে এটো মনত ৰাখি দিলো তাৰ পিছত ইজতি ফৰ্মুলা দিলো E গুছি গল যে আমি আহিলে লগে লগে পাৰিম O T Y মানে কি গিটাৰ আমাৰ লগে লগে কমপ্লিট লগে লগে আমি ক'ব পাৰিম এখিনি আমি ABCD সকলোৱে ক'ব পাৰিম সৰুৰ পৰা পঢ়িছো E পাৰিম J পাৰিম O T Y এইকেইটা আমাৰ টেনচন নাই সদায় মনত থাকিব কাৰণ আমি ইজতি মনত ৰাখিছো আৰু ABCD আমি সৰুৰ পৰা পঢ়ি আহিছো বাকি কিটা আমি মনত ৰাখাৰ উপায় আপোনাৰ যদি কও F2 দেখাত কেনেকুৱা লাগিছে এটো আছে 1 2 3 4 5 6 এৰ পৰা আমি এতিয়া এখিনি লৈকে আমি নাজানো ধৰিলো এটা মনত ৰাখাৰ উপায় কৈছো F2 আপোনাৰ দেখাত কেনেকুৱা লাগিছে F2 এনেকে আছে যদি আমি এনেকে দেও কি হৈ যাব 6 ঠিক আছে এনেকে আপুনি মনত ৰাখিব লাগিব এতিয়া ভাবিছে টানজেন লাগিছে কিন্তু আপুনি পিছত গম পাব যে হসাকি বহুত সোনকালে আপোনাৰ এটো চিৰদিনৰ কাৰণে মনত থাকি যাব যদি এনেকে মনত ৰাখে মই যি কৈ আছো ই তো যদি F2 আমি এনেকে 6 বনাই দিব পাৰো মানে 6 নম্বৰত আছে তাৰছত এটো যদি আমি এনেকে দিও 7 নম্বৰত আছে এটো আমি কি বনাব পাৰো H2 এনেকে দিলে 8 বনি যাব 8 নম্বৰত আছে ঠিক আছে যেটো আমি যদি HI2 এনেকে যদি দিও আমি কি বনি যাব 9
ঠিক আছে আমি আই এনেকৈ লিখিছিলোঁ মানে 9 এইটো বস্তুৱে সকলোতকৈ সোনকালে আপোনাৰ মনত থাকিব চিৰদিনৰ কাৰণে ইডাল এডাল দুডাল হৈ আছে 11 12 এইটো কিমান ডাল আছে একডাল দুডাল তিনডাল 13 আমি এনেকৈ মনত ৰাখিম এলটো আমাৰ কেনেকুৱা লাগি আছে কিন্তু অলপ এনেকৈ যদি দুই যেন লাগি আছে কাৰণ দুইটো আমি জানোৱে সেইকাৰণে 12 এলটো 12 হ'ব এনেকৈ আপুনি মনত ৰাখিব লাগিব 13 এনটো আমি যদি এনটোক এনেকৈ দিওঁ কেনেকুৱা 14 হৈ গ'ল ঠিক আছে এনটো 14 ওটো আমি ইজতিৰ পৰা জানোৱে 15 নম্বৰ থাকে পি2 এটো যদি আমি পি2 উল্টাই দিওঁ কি হ'ব পি2 যদি আমি এনেকৈ লিখিব পাৰো এক আগত বহাই দিলো 16 এটো 17 এটো আমি 8 r টো কি বনাব পাৰো 8 বনাব পাৰো 18 এটো 19 s টো আমি 9 বনাই দিব পাৰো আৰু 1 টো মনত ৰাখিম 19 টি টো আমি জানোৱে ইজতিৰ পৰা দুইটো এনেকৈ মনত ৰাখিম আৰু 21 অলপ টিৰ পিছৰ আছে এনেকৈ মনত থাকিব 21 22 23 ইয়াতে 3 ডাল এনেকৈ আছে মানে 3 2 23 24 আৰু 25 y টো জানোৱে z টো 26 সকলো জানে সৰুৰ পৰা ঠিক আছে আপুনি এটো ষ্টাইলত মনত ৰাখক চিৰদিনৰ পৰা মনত ৰাখিব ভিডিওটো দীঘল হৈছে সেইকাৰণে মই বহলাই ক'ব পৰা নাই বহুত দীঘল হৈ যাব নহ'লে ৰেংক আমাৰ মনত থাকিব এতিয়া যিকোনো সুধিলে আমি পাৰিম অপজিট আমাৰ মনত থাকিব আমি যদি এনেকৈ সিৰিয়েলটো জানো তেতিয়াহ'লে অপজিটটো ওলাৰ কাৰণে 27 দি আৰু ইয়াৰে লেফট সাইডৰ পৰা যোনটো আমি পাম হেটো মাইনাস কৰি দিলে হ'ল যেটো আমাৰ কিমান নম্বৰ থাকে 7 নম্বৰ 7 টো আমি মাইনাস কৰি দিও যদি 27 ৰ পৰা আমি অলৰেডি কলো যে 27 ৰে মাইনাস কৰিব লাগিব 27 ৰে 7 ক মাইনাস কৰিলে 20 ঠিক আছে এটা প্ৰথম কোৱেশ্চন আমি অলৰেডি কৈছিলো যে ৰ্যাঙ্ক এবিসিডি খনৰ লেটাৰ বিলাকৰ কোনটো কিমান নম্বৰ আছে হেতু সবচে ইম্পৰ্টেন্ট হয় আমি সকলোতকৈ প্ৰথমে হেতু বস্তু চাব লাগিব ঠিক আছে ইয়াতে সুধিছে হাউস যদি 68 হয় CSTL সমান কি হ'ব ইয়াতে এইবিলাক অপচন দিয়া আছে প্ৰথমতে আমি ৰ্যাঙ্ক চাব লাগিব h টো কিমান নম্বৰত আছে মই আশা কৰিলো আপুনি এইখিনি গটে ট্ৰিক্স মনত ৰাখিছে আৰু আপুনি লগে লগে ক'ব পাৰিব এতিয়া কোনটো কিমান নম্বৰত আছে ঠিক আছে h থাকিব আপোনাৰ 8 নম্বৰত মানে 8 নম্বৰত থাকে o টো আমি জানো ইজৰিৰ পৰা 15 নম্বৰত থাকে u টো থাকে 21 নম্বৰত s টো থাকে আপোনাৰ 19 নম্বৰত e টো থাকে 5 নম্বৰত আমি যদি গটে কেটা যোগ কৰি দিও 8 15 21 19 5 ইয়াতে গটে কেটা যদি যোগ কৰি দিও ৰ্যাঙ্ক বিলাক তেতিয়া আমাৰ কি ওলাব 60 ওলাব ঠিক আছে যেহেতু ইফালে এটো ফৰ্মুলা লগাইছে আমি ইফালেও সেম ফৰ্মুলা লগাম ঠিক আছে c কিমান নম্বৰত থাকে 3 a কিমান নম্বৰত থাকে 1 s 19ত t 20ত l 12 নম্বৰত e 5 নম্বৰত আমি গটে কেটা যদি লগ কৰি দিও যোগ কৰি দিও তেতিয়া আমাৰ কিমান ওলাব 3 1 19 20 3 1 19 20 12 আৰু 5 যদি যোগ কৰি দিও তেতিয়া 60 ওলাব ঠিক আছে এটো হ'ব आंसर নেক্সট MOC কে যদি NPDL হয় TEST সমান কি হ'ব আপোনাক এনেকৈ দিব পাৰে আপোনাক আলফাবেট বনাইও দিব পাৰে মনত ৰাখিব MOC কে যদি NPDL হয় TEST কিমান হ'ব ইয়াতে আমি আৰু দিমাগ লগাব লাগিব এটো কিমান নম্বৰ থাকে আমি ইয়াতে নম্বৰ নোলালে হ'ব আমি সিম্পলি ইয়াতে ট্ৰিক্স লগালে হৈ যাব m ৰ পিছত কি থাকে mn মানে x যোগ কৰিছে ঠিক আছে m ৰ লগত x যোগ কৰিছে n হৈ গৈছে ওৰ লগত x যোগ কৰিছে c ৰ লগত x যোগ কৰিছে k ৰ লগত x যোগ কৰিছে মানে এক এক যোগ কৰিছে এটা t ৰ লগত x যোগ কৰিম e হ'ব e ৰ লগত x যোগ কৰিম f হ'ব s ৰ লগত x যোগ কৰিম t হ'ব t ৰ লগত s যোগ কৰিম u হ'ব এটো হ'ব आंसर ঠিক আছে এনেকুৱা কোৱেশ্চন আহে কেনেকুৱা কোৱেশ্চন আহে এটো বুজাই আছো নেক্সট লাইফ যদি 76 হয় লাইফ কিমান হ'ব এটো এটা কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহে প্ৰথমতে আমি প্লেস ভ্যালু বিলাক চাইলো সকলোতকৈ ইম্পৰ্টেন্ট প্লেস ভ্যালুটো l কিমান নম্বৰ থাকে l থাকে 12 নম্বৰত তাৰ পিছত i থাকে 9 নম্বৰত f থাকে কিমান নম্বৰত 6 নম্বৰত e থাকে 5 নম্বৰত গটে কেটা যদি আমি যোগ কৰিছো প্ৰথমতে তেতিয়া আমাৰ 76 নোলাব 6 5 11 9 11 9 20 20 30 32 32 ওলাব অনলি মানে কিবা বেলেগ লজিক লগাই থৈছে ইয়াতে এটা কি লজিক লগাব পাৰে মই অলৰেডি কৈছো যে অপজিটৰ লজিক লগাই লব পাৰে l ৰ অপজিট এটো যদি 12 নম্বৰ আছে ঠিক আছে এটো যদি 12 নম্বৰত আছে l2 তেতিয়া হলে ইয়াৰ অপজিট কিমান হ'ব মই কি কৈছিলো অপজিট 27 ৰ পৰা 12 কৰিব লাগিব আমি এটোৰ কাৰণে 27 ৰ পৰা 9 কৰিব লাগিব কিমান পাম 15 পাম 15 নম্বৰত কি থাকে e j o থাকে 15 নম্বৰত মানে l ৰ অপজিট কিমান o
আমাক ইয়াতে লেটাৰ একো দিয়া নাই, ইয়াতে নাম্বাৰ দিছে, কাৰণ আমাৰ কাৰণে নাম্বাৰটো লাগিব। প্ৰথম আমি নাম্বাৰৰ মাথা মাৰিব লাগিব। ইয়াতে লেটাৰ দিলে আপোনাৰ কি হ'ল হয়, এলৰ অপজিট কি হ'ল হয়, ইয়াতে অ' হ'ল হয়। কেতিয়াবা আপোনাক নাম্বাৰ দিব, কেতিয়াবা আপোনাক লেটাৰো দি দিব পাৰে। সেইকাৰণে কৈছোঁ বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আহে। অ' আমি এতিয়া ইয়াৰে উল্টাবিলাক চাম। 12 উল্টা কি থাকিব, মানে 12 উল্টা এলটোৰ উল্টা আমি গম পালোঁ অ' কিমান নম্বৰ থাকে, 15 নম্বৰত থাকে। ঠিক আছে, আমি সংখ্যাবিলাক যিহেতু ইয়াতে ওলাব দিছে, আমি সংখ্যাবিলাক চাম। আইটো থাকে 9 নম্বৰত, 9ৰ উল্টা কিমান হ'ব, 27ৰ মানে আইৰ উল্টা থকা আমাৰ লেটাৰটো কি হ'ব, আৰু সেইটো লেটাৰটো কিমান নম্বৰত থাকিব। এইটো যদি 9 নম্বৰত থাকে তেতিয়াহ'লে 27ৰ 9 বিয়োগ কৰিব লাগিব। 27ৰ 9 বিয়োগ কৰিলে কিমান ওলাব, 18। ঠিক আছে, 18 ওলাব। তাৰপিছত এফৰ উল্টা কি হ'ব, 21 নম্বৰটো ওলাব, ইৰ উল্টা 22 নম্বৰটো ওলাব। কেনেকৈ ওলাব কৈ দিছোঁ। এতিয়া যদি আমি এইকেইটা বস্তু যোগ কৰোঁ তেতিয়া আমি কিমান পাম, ইয়াতে যি এনচাৰ আছে আমি সেইটো পাম 76। ঠিক আছে, এতিয়া আমি এইফালেও চেম লজিক লগাব লাগিব। এলৰ উল্টা কি হয় আৰু সেই যি হয় সেই সংখ্যাটো, সেই লেটাৰটো কিমান নম্বৰত থাকে, সেই নম্বৰকেইটা আমি ওলাম, উল্টাবিলাক ওলাই যোগ কৰিম, তেতিয়া আমি কি পাম, ইয়াতে আমি পাম 60। ঠিক আছে, এনচাৰ হ'ব 60। এইটো আপুনি প্লিজ কৰি ল'ব নিজে, মানে এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। এতিয়া নেক্সট, ক্লক যদি CKLOC হয়, ব্লেক মানে কি হ'ব, ইয়াতে এনেকৈ সুধিছে। মানে আমি ইয়াতে চালেই গম পাওঁ যে CLOCK গোটেইকেইটা লেটাৰ ইয়াতেও আছে, ইয়াতে অলপ উল্টা উল্টাকৈ আছে, মানে এৰেঞ্জমেণ্ট উল্টা এৰেঞ্জমেণ্ট কৰা আছে। আমি ইয়াক কৰিব লাগিব ৰিএৰেঞ্জমেণ্ট। চিটো তেওঁলোকে দিছে লাষ্টত, এলটো দিছে মাজত, অ'টো দিছে লাষ্টৰ আগত, চি মাজৰ চিটো দিছে প্ৰথমত, কেটো দিছে ছেকেণ্ডত, আৰু ইয়াতেও আমি চেম তেনেকৈ কৰিব লাগিব। প্লিজ আপুনি এনচাৰটো কৰিব, মই আইডিয়াটো দি দিলোঁ। এইটো ইয়াতে ফৰ্মেট ফ'ল' কৰিছে, ইয়াতে আমি এইটো ফৰ্মেট ফ'ল' কৰিম। ঠিক আছে, এতিয়া স্মাইলি যদি 41.5 হয়, ক্ৰাই যদি 23 হয়, LAPPY সমান কিমান হ'ব। এতিয়া আমি প্ৰথম চাম, ইয়াতেতো দশমিক আছে, কেনেকৈ ওলাম এইটো দেখাত টান যেন লাগে, কিন্তু আমি প্ৰথমতে কৈছিলোঁ যে প্লেচ ভেলুটো প্ৰথম মেইন, সেইটো আমি চাই লওঁ। এতিয়া প্ৰথম স্মাইলিটো চাই লওঁ, কি হিচাপত লগাইছে আমি উলিয়াই লওঁ, কি হিচাপত লগাইছে সেইটো ওলালে আমি এইটোৰ এনচাৰো দিব পাৰিম। এছটো থাকে 19 নম্বৰত, এমটো থাকে 13 নম্বৰত, এলটো থাকে আইটো থাকে 9 নম্বৰত, এলটো থাকে 12 নম্বৰত, আৰু ইটো থাকে আমাৰ 5 নম্বৰত, ৱাইটো থাকে 25 নম্বৰত। গোটেইকেইটা যদি যোগ কৰি দিওঁ কিমান ওলাব, 83। ঠিক আছে, কিন্তু ইয়াতে 83 নাই, ইয়াতে 41.5 আছে। এতিয়া যদি আমি 83ক 2ৰে হৰণ কৰি দিওঁ, মানে এনেকুৱা দিমাগো লগাই কিনে ফৰ্মেটটো লগাই থৈ দিয়ে। 2ৰে হৰণ কৰিলে কিমান ওলাব, 80 হৈ গ'ল। তাৰপিছত 3 বাকী থাকিল, 2ৰে 1.5 প্লাছ 41.5 বা আমি 5 লিখিব পাৰোঁ। ঠিক আছে, মানে 83ক আধা কৰিছে, এই গোটেইকেইটা যোগ কৰিছে, গোটেইকেইটাৰ ৰেংক যোগ কৰি কিনে তাক 2ৰে হৰণ কৰিছে, মানে আধা কৰিছে। ঠিক আছে, ওলাইছে 41.5। আমি ইয়াতেও চাম তেনেকৈ, ইয়াতে চালে আমি গম পালোঁ যে ইয়াতেও সেই চেম ফৰ্মুলা লগাই আছে, তাৰপিছত আমি এইটোতো সেই একে ফৰ্মুলা লগাব লাগিব। ঠিক আছে, এনেকুৱা ধৰণৰ ফৰ্মুলাও লগাই থৈ দিয়ে। এনেকৈ যদি চাওঁ আপুনি এনচাৰটো পাব লাষ্টত 35। ঠিক আছে, নেক্সট, ইয়াতে বহুত বুজাব গ'লে বহুত দীঘলৈ যাব। BAT যদি আপোনাৰ 9 হয়, গ্ৰাউণ্ড যদি 36 হয়, বিল্ডিং কিমান হ'ব। ইয়াতে প্ৰথম আমি কি চাম বুলি কৈছোঁ, ৰেংক চাম। বিটো থাকে 2 নম্বৰত, এটো থাকে 1 নম্বৰত, ইজতি 20 নম্বৰত, 20, 21, 22, 23। ইয়াতে একো ইয়াৰ লগত একো মানে সম্বন্ধই নাই 9ৰ লগত, ইয়াতে কিজানি বেলেগ দিমাগ লগাইছে, সেইটো আমি চাব লাগিব। BAT ইয়াতে কেইটা লেটাৰ আছে, 3টা আছে। 3ক যদি আমি স্কুৱেৰ কৰি দিওঁ কিমান হ'ব, 9। ইয়াতে কেইটা আছে, 1, 2, 3, 4, 5, 6। 6ক যদি আমি স্কুৱেৰ কৰি দিওঁ 36। ইয়াতে কেইটা আছে, 1, 2, 3, 4, 5, 6, 7, 8, 8টা আছে। 8ক যদি স্কুৱেৰ কৰি দিওঁ 64। ইয়াতে এনচাৰ আছে, অপশ্যন আছে 64, এইটো আমাৰ এনচাৰ হ'ব। মানে এনেকুৱা দিমাগৰ লগাই থৈ দিয়ে তেওঁলোকে। ঠিক আছে, সেইকাৰণে আপুনি যিমান প্ৰেক্টিছ কৰিব ইমানেই আইডিয়াবিলাক পাব। এতিয়া নেক্সট, BREAD যদি 2 হয়, টিউজডে যদি 3 হয়, চলিটিউড কিমান হ'ব, চল্টিটিউড কিমান হ'ব। ইয়াতে আপুনি দিমাগ লগাই একদম মাথা গৰম হৈ যাব। ইয়াতে চবচে যদি ইমান কম সংখ্যা দিছে, তেতিয়া আপুনি লগাব মাথা যে ইয়াতে কিজানি ভাৱেল গণনা কৰিছে। আমি অলৰেডি কৈছোঁ ভাৱেল কি হয়, A, E, I, O, U কেইটাক ভাৱেল বুলি কোৱা হয়। ইয়াতে ভাৱেল কেইটা আছে, A আৰু E দুটা আছে, সেইকাৰণে 2 লিখিছে। ইয়াতে কেইটা আছে, A, E,
ই ইউ এই তিনিটা আছে সেইকাৰণে 3 লিখিছে এতিয়া ইয়াতে আমি যদি সব কেইটা ভাল পাম ও তো এটা ভাৱেল হয় এটা পালো আমি আৰু এটা পালো ইয়াতে এটা ই আছিল এ ই আই মানে ইয়াতে ভাৱেল পালো আমি 4টা ঠিক আছে এটো হ'ব आंसर এনেকা কোৱেশ্চনো আহে ইয়াতেও দিছে l যদি 14 হয় তেতিয়ালে 0 এ সমান কি হ'ব l যদি 14 হয় 0 এ সমান কি হ'ব ইয়াতে কি লগাইছে আমি চাম l কিমান নম্বৰ থাকে 12 নম্বৰত থাকে কিন্তু ইয়াতে 14 লিখিছে মানে আমি যদি লজিক লগাও তেতিয়ালে তেওঁলোকে কি কৰিছে 2 যোগ কৰিছে আমি এটো কিমান নম্বৰত থাকে এটো কিমান নম্বৰত থাকে এটো কিমান নম্বৰত আমি সকলোৱে জানো 1 এটো থাকে 1 নম্বৰত ইয়াৰ লগত 2 যোগ কৰিম কিমান হ'ব 3 ওটো কিমান থাকে ই জ্যোতি ই জে ও 15 নম্বৰ থাকে 15 লগত 2 যোগ কৰিম আমি 17 পাম ঠিক আছে ইয়াতে জি কিমান নম্বৰ থাকে এ বি সি ডি ই এফ জি আপুনি সেই ট্ৰিক্স বিলাক মনত ৰাখিব তেতিয়া আপুনি লগে লগে পাৰিব ঠিক আছে আপোনাক বুজাৰ কাৰণে কৈ আছো 7 নম্বৰত থাকে 7 ৰ লগত 2 যোগ কৰিম কিমান হ'ব 9 ঠিক আছে 9 17 3 এটো হ'ব আপোনাৰ आंसर ঠিক আছে ইয়াতে আপোনাৰ অপচন হিচাপে আপোনাৰ आंसरটো হ'ব এই কাৰণে মই অপচনটো ইয়াতে দিয়া নাই কোনবা ঠাইত অপচন থাকিব আপোনাৰ এনেকে অপচন থাকিব পাৰে 9 17 3 এনেকে থাকিব পাৰে অপচনত আপোনাক এই তিনিটা যোগ কৰি কিনেও থাকিব পাৰে এই তিনিটা যোগ কৰি যি ওলাব হেইটো আপোনাৰ অপচনত থাকিব পাৰে অপচন হিচাপে আপোনাৰ आंसरটো হ'ব ঠিক আছে নেক্সট জি যদি 49 হয় বি সমান 4441 হয় তেতিয়া ডিএম কিমান হ'ব এটো এনেকা কোৱেশ্চন দেখাত বহুত টান যেন লাগে জি টো কিমান নম্বৰ থাকে এ বি সি ডি আমি অলৰেডি কৈছো 7 নম্বৰ থাকে 7ক স্কয়াৰ কৰি দিছে তেতিয়া হলে 49 হ'ব ঠিক আছে 7 নম্বৰত আছে কাৰণ আমি স্কয়াৰ কৰি চালো যে 49 পাম এনেকা ধৰণৰ কোৱেশ্চন আহে বি টো কিমান নম্বৰ থাকে 2 নম্বৰত থাকে 2 টো এটা স্কয়াৰ কৰিব লাগিব যেহেতু ইফালে এটো লজিক লগাই চালো আমি ইফালে এটো লজিক লগাই চাম 2 2 গুণ 4 ইউ টো কিমান নম্বৰ থাকে আমি টি টো জানো ই জ্যোতিৰ টি টো 20 নম্বৰ থাকে ইউ টো 21 নম্বৰ থাকে 21ক যদি আমি স্কয়াৰ কৰো তেতিয়া আমি পাম 441 আৰু এটুক স্কয়াৰ কৰি কিনে বি টুক কৰি কিনে আমি পাইছিলো 4 এটা ঠিক তেনেদৰে ডি আমি পাম 4 নম্বৰ থাকে 4 স্কয়াৰ কৰিম 16 এম আমাৰ যিমান নম্বৰ থাকে এটুকো স্কয়াৰ কৰিম আৰু आंसरটো আপুনি প্লিজ সলভ কৰি দেখাব মই আপোনাক आंसरটো যদি কৈ দিও তেতিয়ালে 16169 এটো आंसर সবচে প্ৰথমতে আমি প্লেস ভ্যালু কিনি চাই লম কিবা মিলিছে নে মিলা নাই গোটেই যোগ কৰিলে তো ইমানটো নহয় অসম্ভৱ তাৰ পিছত ইয়াৰে প্লেস ভ্যালু r ৰ কিমান আছে ইয়াতে 2 7 এনেকে আছে তথাপিও মিলা নাই আমি এটো মাথা লগাই ললো তাৰ পিছত আৰু এটা বেলেগ ধৰণৰ কোৱেশ্চন টাইপ আহিব পাৰে হেইটো এটো চালে আপুনি গম পাব কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে আপোনাক এক্সামত ইয়াতে কি দিছে এটো সমান যদি এটো হয় মানে ইয়াতে কিটা আছে 1 2 3 4 5 6 7টা আছে ইয়াতে 1 2 3 4 5 6 ইয়াতে তিনিটা ইয়াতে তিনিটা ইয়াতে এটা বেছি থাকিব লাগিছিল মোৰে সাগে পলিসি 2 7 ইয়াতে 9 9 5 4 3 1 ঠিক আছে ইয়াতে 7টা আছে ইয়াতে 7টা আছে মানে এটোৰ ভ্যালু আপোনাৰ প্ৰথমটোৰ ভ্যালু এটো বুলি যদি ধৰিলো এটোৰ ভ্যালু যদি দ্বিতীয়টো বুলি ধৰিলো ওয়াইটোৰ ভ্যালু যদি আমি 9 বুলি ধৰিলো এনেকে যদি ধৰিলো তেতিয়া হলে আমি এটোত আমি সেই সেম বস্তুটো লগাই চাম ও মানে যদি 4 বুলি ধৰো এল যদি 6 বুলি ধৰো ডি যদি 1 বুলি ধৰো তেতিয়া হলে আমি ইয়াতে এই বিলাক গোটেই বিলাক লেটাৰৰ আমি ভ্যালুটো পাই গলো ইয়াতে যিখিনি লেটাৰ আছে আমি সালে গম পাম যে ইয়াতে যিখিনি লেটাৰ আছে এই লেটাৰখিনি ইয়াতে আৰু ইয়াতে সবখিনি আছে ঠিক আছে আপুনি ডি টো সালে ইয়াতে পাই যাব ডি মানে y1 এ মানে এটো ইয়াতে পাই যাব এটোৰ জায়গাত কি আছে হাত আছে ইফালে মানে এনেকুৱা কোৱেশ্চন আপোনাৰ এক্সামত আহে आंसरটো কি হ'ব 17654 ঠিক আছে আজি কাৰণে এইখিনি থ্যাংক ইউ